আৰু এইবোৰ দেখিলেই আমাৰ দৰে সাধাৰণ মানুহৰ তাৰ ছিঙি যায়। মন কৰক, বিভিন্ন দল সংগঠন ৰাজনৈতিক ব্যক্তিকে ধৰি প্ৰত্যেকেই জুবিন গাৰ্গৰ জন্মদিন পালন কৰিলে। ৰাজ্যৰ বিশিষ্ট বুলি ভাবা, বিশিষ্ট বুলি কোৱা জনপ্ৰিয় গায়ক গায়িকাসকলে জুবিন গাৰ্গৰ গান পৰিৱেশন কৰিলে। কিন্তু আপোনালোকে কোনোবা এখন মঞ্চত জুবিন গাৰ্গৰ আদৰ্শৰ প্ৰতিধ্বনি শুনিলেনে? কোনোবাই জুবিন গাৰ্গৰ দৰে কথা ক'ব পাৰিলেনে? কোনোবাই ক'লেনে যে আমি নামানো? কোনোবাই ক'লেনে যে মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা? শুনিলেনে সেই সংলাপ কাৰোবাৰ মুখত? প্ৰত্যেকেই তামাম ঢোকঢাল বজাইছে। জুবিন গাৰ্গৰ আদৰ্শক সন্মান কৰিব নোৱাৰে যদি জুবিন গাৰ্গৰ নামত এইবোৰ কৰা বাদ দিয়ক, আমাৰ একদম স্পষ্ট কথা। আৰু এই কাৰণে আমাৰ খং উঠিছে, ৰাজনৈতিক লোকসকলেও জুবিন গাৰ্গক লৈ বিভিন্ন ধৰণৰ কুচকাৱাজ কৰিছে, অনুষ্ঠান পাতিছে, উৎসৱ পাতিছে। এতিয়া আমি এই মানুহগৰাকীক দেখুৱাইছো, চাওক, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, এখেতেও দিল্লীত জুবিন গাৰ্গৰ জন্মদিন পালন কৰিছে, বিশিষ্ট লোকসকল সন্মুখত আছে। এখেতে কাৰ টকাৰে পালন কৰিছে সেইটো আমাৰ গুৰুত্বপূৰ্ণ নহয়, হয়তো পকেটৰ পইচাও দিব পাৰে, বাদ দিয়ক এইবিলাক কথা। কিন্তু এখেতে তাত কৈছে যে জুবিন গাৰ্গৰ আদৰ্শৰে আমি আমাৰ মৰ্যাদা প্ৰতিষ্ঠা কৰিব লাগিব। এইগৰাকী মহান শিল্পীৰ আদৰ্শৰে আমি অসমীয়া জাতিটোৱে বিশ্বৰ বুকুত নিজক মৰ্যাদা সহকাৰে জীয়াই ৰাখিব লাগিব। এতিয়া আমাৰ কথাটো হ'ল, জুবিন গাৰ্গৰ কোনটো আদৰ্শ? জুবিন গাৰ্গে যে অসমক প্ৰথম স্থান দিছিল, জুবিন গাৰ্গে যে অসমত অসমীয়াৰ প্ৰভুত্ব বিচাৰিছিল, আপোনালোকে এই বিষয়ে ক'ৰবাত মাতিছেনে? জুবিন গাৰ্গৰ আদৰ্শক সঁচাকৈ শ্ৰদ্ধা কৰিছেনে? কাখন বলবৎ কৰি জাপি দিয়া হ'ল। আনকি এনেকুৱা পৰ্যায় এটা হ'ল যে অসমত কেইদিনমান পূৰ্বে অহা লোকেও ভোট দিব পৰা ক্ষমতা প্ৰদান কৰা হ'ল, ভোট দিব পৰা হ'ল। তাৰপিছত আপোনালোকে মাতা নাই? জুবিন গাৰ্গৰ আদৰ্শৰ কথা কয় সোণোৱাল ডাঙৰীয়া, আপুনিতো ভাল মানুহ, আপোনাকতো মানে ভাল বুলি ভাবে। গতিকে আপোনাৰেই যদি এই চৰিত্ৰ, বাকীবোৰৰ কথা আমি কি ক'ম? আপুনিয়েই যদি এই ধৰণৰ ফাঁকি কথা কয়, মিছা কথা কয়, আপুনিয়েই যদি এই ধৰণে অসমীয়া জাতিক প্ৰবঞ্চনা কৰিব পাৰে, বাকীবোৰৰ কথা আৰু কি ক'ম? গতিকে প্ৰিয় ৰাইজ, ভাবক, এখেতসকলে জুবিন গাৰ্গৰ আদৰ্শ নতুন প্ৰজন্মক ল'বলৈ আহ্বান জনায়, অথচ জুবিন গাৰ্গৰ আদৰ্শক এওঁলোকে পদে পদে অপমান কৰি আহিছে, নৎসাত কৰি আহিছে। আৰু মন কৰক, অসম গণ পৰিষদে স্বাভিমান দিৱস পাতিছে। স্বাভিমানী অসম গণ পৰিষদ ক'ব পাৰিবনে এওঁলোকৰ স্বাভিমান থকা বুলি? এওঁলোক একোটা চূড়ান্ত নীলাজত বাহিৰে কি হয় কওক? বেলেগৰ পিঠিত বন্দুক থৈ চিকাৰ কৰি থোৱা এওঁলোক বদমাছ নহয়নে? ভণ্ড চিকাৰী নহয়নে? এওঁলোকে জাতি হত্যাক বাৰে বাৰে প্ৰতাৰণা কৰি অহা নাইনে? আনহাতে বিভিন্ন দল সংগঠনে যে কৰিছে, বিশেষকৈ সদ্যখন ছাত্ৰ সন্থাই মানৱ শৃংখল উলিয়াইছে। এই কাৰণে উলিয়াইছে জুবিন গাৰ্গৰ ন্যায় বিচাৰি। জুবিন গাৰ্গৰ ন্যায় দিব লাগিব, ইয়াত কোনো সন্দেহ নাই, ন্যায় বিচাৰিবই লাগিব। কিন্তু আপোনালোকে জুবিন গাৰ্গৰ আদৰ্শৰে চিঞৰি চিঞৰি কিয় ক'ব নোৱাৰিলে যে কাখন বাতিল কৰক? জুবিন গাৰ্গক যদি শ্ৰদ্ধা কৰে, কিয় ক'ব নোৱাৰিলে যে জুবিন গাৰ্গক যদি শ্ৰদ্ধা কৰে আপোনালোকে অসমত জাতি ধৰ্মক লৈ ৰাজনীতি নকৰিব? এই কথাবোৰ কিয় ক'ব পৰা নাই? ইয়াৰ ৰহস্য কি? গতিকে দিকিবিভক্ত স্পষ্ট কথা, জুবিন গাৰ্গৰ আদৰ্শক সন্মান কৰিব নোৱাৰা একাংশ লোকে জুবিন অনুৰাগীৰ আবেগৰ লগত খেল খেলি কেৱল ৰাজনীতি কৰিছে, তাত বাহিৰে একো কৰা নাই। সেইকাৰণে অসমৰ লাখ লাখ জুবিন অনুৰাগী, জুবিন অনুগামী লোকসকল, আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছো, মুকলিকৈ কথাবোৰ সাহসেৰে ক'বলৈ সাহস গতাওক, চব কথা মুকলিকৈ কওক, কাকো বৰ বিশেষ ভয় কৰি লাভ নাই। এওঁলোকৰ চৰিত্ৰ আমি বুজা আছে, এওঁলোক কি কোম্পানীৰ মাছ, এওঁলোকৰ লক্ষ্য উদ্দেশ্য স্বাৰ্থ কি আমাৰ বুজিবলৈ বাকী নাই। গতিকে এওঁলোকৰ মুখৰ সন্মুখত জুবিন গাৰ্গৰ দৰে কথাবোৰ কওক, তেতিয়াই এওঁলোকে কিবা এটা হয়তো ভাবিব, চিন্তা কৰিব। নহ'লে জুবিন গাৰ্গৰ কথা কৈ এনেকৈ ৰাজনীতি কৰি থাকিব, অথচ জুবিন গাৰ্গৰ মৃত্যুৰ 2 মাহ সম্পূৰ্ণ হ'ল, ন্যায় নাই, ফুচ না। কোনে মাৰিলে গম পালো, কেনেকে মৰিল গম পালো, নে কি হ'ল? গতিকে কথাবোৰ ভাবক, চিন্তা কৰক। আৰু এই যে শিল্পীসকল, গায়কসকল, অভিনেতা অভিনেত্ৰীসকলে যে জুবিন গাৰ্গৰ গানবোৰ নতুনকৈ গাই মাৰ্কেটত এৰি দিছে ভিডিঅ' কৰি, তেওঁলোককো কৈছো, যদি সঁচাকৈ আপোনালোকৰ সামান্য নৈতিকতা আছে, তেতিয়াহ'লে জুবিন গাৰ্গৰ আদৰ্শক শ্ৰদ্ধা কৰি জুবিন গাৰ্গে যি অসমৰ সপোন দেখিছিল, সেই অসমখন গঢ়াৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াওক। আপোনালোকেও ৰজা ঘৰিয়াৰ ৰাইজৰ নীতি বিৰুদ্ধ কাম কাজৰ মুকলিকৈ বিৰোধ কৰিবলৈ সাহস গতাওক। তেতিয়াহে জুবিন গাৰ্গক আপোনালোকে আন্তৰিকভাৱে শ্ৰদ্ধা জনোৱা উচিত হ'ব। নহ'লে আগতে যেনেকৈ আপোনালোকে ব্যৱহাৰ কৰি আছিল, মৃত্যুৰ পিছতো জুবিন গাৰ্গক কেৱল পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰি নিজৰ লাভৰ কথা ভাবি আছে বুলি আমাৰ দৰে সাধাৰণ জনতাই ভাবিবলৈ বাধ্য হ'ম। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।